মই ঘৰত নাছিলো মোৰ মাতৃ আসলতে খুব অসুস্থ আছিলে আৰু প্ৰায় 25 দিন খুব সংকটজনক অৱস্থাত আছিলে আইচিইউত তো আমি 27 তাৰিখে তেওঁ কলিয়াবৰৰ ঘৰলৈ শিফটিং কৰিবলৈ ইয়াৰ পৰা গুচি গ'লো প্ৰায় 5 বজাত কিন্তু প্ৰায় 5 বজাত আমি যোৱাৰ পিছত আজি কলিয়াবৰৰ পৰা আমি মুখ কৰি আহিলো অহাৰ পিছত আমি দেখিলো প্ৰথম দুৱাৰখনৰ তলাটো ঠিকে লাগি আছে তলাটো ঠিকে লাগি থকাৰ পিছত আমি ভিতৰত সোমাই দেখিলো যে ড্ৰয়িং ৰুমৰ শোকেছ আৰু কিবা কিবি খোলা আছে ভিতৰলৈ ক্ৰমান্বয়ে সোমাই অহাৰ পিছত দেখিলো যে বিভিন্ন ধৰণৰ বস্তু খোলা টিভি মানে বিছনাৰ হেৰি ডাঙা আছে তাৰপিছতে বিভিন্ন ধৰণৰ আলমাৰি খোলা বিছনাবিলাক চেটেলি গোটেই অৰ্নামেণ্টছৰ যিমানবিলাক হেৰি আছিলে এইবিলাক বাহিৰত পেলাই থোৱা আছে ঘড়ী আছিলে ঘড়ীবিলাক নাইকিয়া কেছো আছিলে কিছু অলপ হাসুতীয়া কেছ আছিলে সেই কেছখিনিও থৈ গৈছিলোঁ মই কিছু পৰৱৰ্তী সময়ত কামত আহিব বুলি মই যিখিনি ইতিমধ্যে হস্পিটেলত খৰচ হৈছে সেইখিনি হৈছিলে ঘৰত কিছুমান কেছ আছিলে খুব বিশেষ পৰিমাণৰ নাছিলে 8-10,000 ভিতৰত আছিলে সেইখিনি হয়তো নিছে এতিয়ালৈকে মই ভালকৈ চোৱা নাই আৰু অৰ্নামেণ্টছ অসমীয়া অৰ্নামেণ্টছ কিবা কিবি আছিল কিন্তু মেইন অৰ্নামেণ্টছখিনি নাছিল সেইটো এটা মোৰ বেলেগ কথা কিন্তু বাকী প্ৰায় তলা চলা ভাঙি গোটেই আলমাৰি ভাঙি মেলি গোটেইখিনি শেষ কৰিছে লণ্ডভণ্ড কৰিছে গোটেইখিনি আৰু মোৰ এটা সন্দেহ যে মেইন দুৱাৰৰ চাবি খুলি পেলাই সোমাইছে আৰু চাবিটো আকৌ মাৰি থৈ গৈছে তেনেকুৱা ধৰণৰ মোৰ এতিয়ালৈকে লাগিছে কিন্তু বেলকনিৰ পিছফালে দেখিছোঁ যে বেলকনিৰ পিছফালে ভৰিৰ খোজ আছে যিটো আগতে নাছিল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ